আমাৰ বাবাই গা পা ধুই পুৰা ৰেডি, এতিয়া দোকানত ধূপ জ্বলাব। বাৰান্দাত চৰাইৰ বাহা এটা সাজিছে। বহাগৰ মাহ, গছত আমৰ কলি আৰু পাতবোৰ চব সেউজীয়া সেউজীয়া হৈ গৈছে, ইমান ধুনীয়া লগা হৈছে। আৰু এইফালে চাওক পাৰ চৰাইটোৰ পিছফালে মোবাইল লৈ দৌৰি আছোঁ। আৰু এইফালে বহুত পাৰ চৰাই আছে। তাৰমানে আমাৰ ঘৰৰ কাষৰে শিৱ মন্দিৰ এটাৰ পাৰ চৰাই সদায় থাকে ইয়াতে। নমস্কাৰ সকলোকে, আৰু মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গছৰ যেনেকৈ নতুন কুঁহিপাত ওলায়, ঠিক তেনেকৈ মোৰ লগতে আপোনালোকৰো যাতে জীৱনটো তাৰমানে নতুনকৈ এই বছৰটিৰ আৰম্ভণিৰ পৰা গোটেই বছৰটো যাতে ভালে কুশলে পাৰ হৈ যায়, তাৰে কামনা কৰিলোঁ। আৰু ভগৱানে যাতে আমাক মানে সেইখিনি আশীৰ্বাদ দিয়ে, আমি সকলোৱে যাতে আগুৱাই যাব পাৰোঁ আৰু আমাৰ জীৱনটো সুখময় হওক, আৰু গভীৰ সাগৰৰ দৰে গভীৰ আমাৰ সুখ শান্তি কঢ়িয়াই আনে বছৰটিয়ে, আৰু আকাশৰ দৰে আনন্দ আমাৰ জীৱনলৈ কঢ়িয়াই আনে, তাৰে কামনা কৰিলোঁ। অকল আপোনালোকৰ নহয়, মোৰো যাতে সেইখিনি হয়, মোৰ লগতে আপোনালোকৰ সকলোৰে যাতে সুখ শান্তি আৰু আনন্দ সকলোবোৰ কঢ়িয়াই আনে, তাকে কামনা কৰিলোঁ। আৰু যিবিলাক মনৰ আশা আছে, যিবিলাক সপোন আছে পুৰণি বছৰটোত সেইবিলাক পূৰণ হোৱা নাই, সেইবোৰ যাতে আমাৰ নতুন বছৰত সকলোবোৰ আশা সপোন পূৰণ হৈ আমি যাতে আগুৱাই যাব পাৰোঁ, তাত ভগৱানে সেইখিনি তাৰমানে আমাক শক্তি দিয়ে যাতে আমি কাম কৰি আগুৱাই যাব পাৰোঁ।